এটা হব আমার এন্ট্রি কিছু লাইন আছে কিন্তু গাইস আইপিএল এর যেনেকুৱা লাইন হতো মানে টেস্ট ক্রিকেটত এটো প্লেস ভাল লাগছে আমার মানুহ ভালটো আমার মানুহ টেস্ট ক্রিকেট চাইতো ফাইনালি গাইস টেস্ট এই তো জাদেজা গাইস দেখা পাইছি না আমি তো অলরেডি জাদেজাক দেখা পাইছো আৰু বাকি গিলাখান এই বলে ঋষভ পন্থ উইকেট কিপিং করেছে তার লগত সুবজুরেল কেএল রাহুল আমি সাউথ স্টেট মাইছো আমি নর্থ আমি আটটা মারিছিলো যাতে এটা উইকেট লো যাতে এটা উইকেট ললা আৰু আইপিএল দেখা পাইছো ধোনি স্টাম্পিং এটা দেখা পাইছো তাৰ শিষ্য ঋষভ পন্থৰ স্টাম্পিং স্টাম্প উগলি দিছে ও রাহুল ভাই হেল্ল' গাইছ গুড মৰ্ণিং আৰু আজি এতিয়া 6টাই বাজা নাই ভাল কৰি আৰু সোনকালে উঠিছোঁ আজি ৰবিবাৰ ঘুমাব লাগে দেৰিকলে কিন্তু নাই সোনকালে উঠাৰ কাৰণ হৈছে আজি যাম গুৱাহাটী মানে এটা ইতিহাসৰ সাক্ষী হৈ ৰ'ব চেষ্টা কৰিম আমাৰ গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট পাতিছে আৰু যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে আজি 23 তাৰিখ আজি আমি যাম দ্বিতীয় দিন চাম বুলি ভাবিছোঁ এটা মুহূৰ্ত মানে সাঁচি থ'ব চেষ্টা কৰিম আৰু নিজৰ মোমেণ্টটো নিজৰ লগত ৰাখিব চেষ্টা কৰিম সেইকাৰণে ৰাতিপুৱা উঠিছোঁ এতিয়া মুখ চুখ ধুওঁ গা চা ধুওঁ তাৰে পিছত ধুনীয়াকৈ ওলাই যাম আৰু ক্ৰিকেটখন চাব চেষ্টা কৰিম বাকী এটা প্ৰব্লেম আছে সেইটো হৈছে পাৱাৰ বেংকটো নিব দিয়া নাই নিব নিদিলে আইফোনত জানাই চাৰ্জ বেছি সময় নাথাকে যিমানখিনি পাৰি সিমানখিনি ভিডিঅ' কৰিম বাৰু সেয়ে এতিয়া ধুনীয়াকৈ কাম চামিনি কৰোঁ নহ'লে দেৰি হৈ যাব তো লগ পাইছোঁ অলপ দেৰি কৰি তো গাইছ ফাইনেলি ৰেডি হৈ গ'ল অলপ বেলেগ লুকছত আৰু সেইখন মাৰা কাৰণ হৈছে বতাহ লাগব বাইকত যাম যাতে এইখিনি ঘগ্ৰাপাৰক লাগি বাকী এতিয়া এটা ইতিহাসৰ সাক্ষী হৈ ৰ'ম আৰু টেষ্ট ক্ৰিকেট উপভোগ কৰিম যিটো চবচে বেছি ভাল পাওঁ ক্ৰিকেটৰ ভিতৰত ODI হওক T20 হওক টেষ্টটো মানে চবচে বেছি ভাল পাওঁ আৰু এটা বস্তু বেয়া লাগছে বিৰাট কোহলিত থাকিলে আৰু বেছি ভাল হ'লে বিৰাট কোহলিৰ নাই তথাপিতো ঋষভ পন্থক বহুত ভাল পাওঁ জাদেজা আছে কেএল ৰাহুল আছে বহুতকেইটা আছে তো যাম ধুনীয়াকৈ চাম আৰু জীৱনৰ প্ৰথম সপোনটো পূৰণ হৈছে যে MS ধোনীক ওচৰৰ পৰা দেখিছিলোঁ এইবাৰ আকৌ টেষ্ট ক্ৰিকেট চাম সেইটো সপোন এটা পূৰণ হ'ব আৰু মেইনলি কি এটা বস্তু ভাল লাগিছে আমাৰ গুৱাহাটীত যিটো মানে হৈ আছে ক্ৰিকেটৰ এইটো ক্ৰেজটো ভাল লাগিছে প্ৰথমতেতো আমাৰ মেটচ বহুত দিনৰ পিছত হৈছিল বহুত বছৰৰ পিছত হৈছিল কিন্তু এতিয়া ৱৰ্ল্ড কাপৰ মেটচ হওক IPL মেটচ হওক বা এনেকুৱা টেষ্ট মেটচ হওক তো এইবিলাক হৈছে তো ভাল লাগিছে আমাৰ লাহে লাহে অলপ উন্নতিৰ পথে যাই আছে সেইবিলাক বস্তু দেখা পালে ভাল লাগে কাৰণ আমি এতিয়া নতুন প্ৰজন্ম ন এইবিলাক বস্তু আমাৰ কাৰণে অলপ বেলেগ তো সেইকাৰণে তো এতিয়া ধুনীয়াকৈ ওলাইছোঁ এতিয়া যাওঁ আৰু আপোনালোককো দেখাই থাকিম তো গাইজ এতিয়া ঘগ্ৰাপাৰক লাগি যাই আছোঁ আৰু 4 বছৰমান আগতে মই ভিডিঅ' বনাওঁতে এটা কথা কৈছিলোঁ মানে 4 বছৰ নহয় 2 বছৰমান আগত যে জীৱনৰ প্ৰত্যেকটো সৰু বস্তুত সুখী হ'ব লাগে মই সৰু সৰু বস্তুবোৰ বহুত সুখী হওঁ আৰু পাইছোঁ মই বহুতখিনি সপোন পূৰণ হৈছে আৰু আজি তাৰে এটা সপোন পূৰণ হ'ব যাইছে টেষ্ট ক্ৰিকেট কথা এনে ফ্লকাত চাই কামৰ পৰা ইউজ কৰে আৰু প্ৰথম দেখা পাইছে আজি হওক মই তেতিয়া কৈছিলোঁ মানে সঁচা কথা এইটো আৰু মই মানে গীতা আৰু MS ধোনীৰ এটা বস্তু ফ'ল' কৰোঁ যে জীৱনত পাৱা বস্তুটোক লৈ ইমান ফূৰ্তিও নকৰোঁ আৰু নোহোৱা বস্তুটোক লৈ ইমান দুখো নকৰোঁ সেনেকৈ লাইফটো মানে চলাই দিব চেষ্টা কৰিছোঁ বা বেলেগৰ কথা ইমান সমালোচনা নকৰোঁ যিখিনি আছে নিজেও সমালোচনা কৰিবলৈ মই এইখিনি বেয়া তেনেকুৱা কৰি চলি যাই আছোঁ আৰু জুবিনদাৰ কথাত ক'ব গ'লে যিমান পাৰোঁ মানুহক সহায় কৰোঁ বিনা স্বাৰ্থত সেয়াই আৰু যিখিনি ভাল হৈ থাকিব বাৰু ভাল হৈ থাকিব বেয়াখিনি পাৰাক লাগি নানো এতিয়া কথাটো হৈছে আইফোনটো লওঁতে বহুতে কৈছোঁ আইফোন কিন্তু সেইটো মোকানে বহুত ডাঙৰ এটা বস্তু আছে ঘৰৰ পৰা দিব নোৱাৰে কেনেকৈ লৈছোঁ সেইটো ময়ো জানো আৰু সেনেকৈ মোবাইলটো লোৱাৰ কাৰণে আজি ভিডিঅ' বনাই থাকিব পাৰিছোঁ কিন্তু কথা আৰু বেলেগ ক'ব লাগে চলি যায় जिंदगी कुछ तो लोग हैं लोगों का काम है क्या बचलते गुवाहाटी গাইছ গাড়ীখনত আছে দিলোঁ আৰু এতিয়া আহিব আছে চিন্ময়দা আহিলে দুটাই যাম আৰু ধুনীয়াকৈ চাম সি গাড়ীত উঠছি নলবাৰীৰ পৰা আহিছে তো আৰু কথা নাই তো গাইছ এবাৰ বাছত বহি গৈছে এতিয়া 7:30 চিন্ময়দাক লগ পাইছোঁ দুটা চাম সি অলৰেডি ৱৰ্ল্ড কাপ চাইছিলে একলা মানে ময়ো চাম বুলি কৈছিলোঁ কিন্তু মোৰ কিবা এটা প্ৰব্লেম হ'ল চাব নোৱাৰিলোঁ টিকেট কাটছি কিন্তু মই চাব নোৱাৰিলোঁ বাকী ভাল আছে
তো গাইজ ফাইনেলি পাই গ'লোঁ লেখৰা। এতিয়া ইয়াৰ পৰা যাব লাগিব ষ্টেডিয়াম। বাকী এইফালে দেখা পাইছে বিজি ৰোড। ইয়াৰ পৰা আমি যাম এইফালে চিন্ময়তে কথা পাতি আছে। এটা পইচা আৰু অলপ ডিমাণ্ডটো বেছি হৈ যায় না আজি, কাৰণ গাঁৱৰ মানুহ সেই আৰু গাইজ ইটাকাৰবিলাক খোজ ইয়াৰ পৰা যাব নেদে ই ৰিক্সা। তো যি নহওক আৰু আজি অলপ মানুহ হ'ব যিহেতু আজি চানডে। বাকী কেনে ফিলিং কেনে আজি তেইছ চাবি? আগতে এদিন চাইছে চাগে তই? আগতে চাইছোঁ, কিন্তু ইয়াতে নহয়, ইয়াতেতো এখন এইবাৰে ফাৰ্ষ্ট। কিন্তু ৰেকৰ্ড এটা আছে, আছে ওমেন্স ৱৰ্ল্ড কাপৰ ফাৰ্ষ্ট খেলাখন চালোঁ। য়েছ, টেষ্ট মেচটোৰো ফাৰ্ষ্টখন চাম। তাৰপিছত ইটাক লৈ বাকী খেলা চোৱা নাই বাৰু। এটা নিজেও খেলে যোৱা চলি চাই ভাল লাগিব আৰু। সেই আৰু যিহেতু প্ৰথম হৈ আছে তো আমি এটা সাক্ষী হৈ যাম, হয়নে নহয়? বাকীকে আৰু এতিয়া জাৰ্চি এটা ল'ব লাগিব তলত। আমি আছিলো জিকোৱে আৰু বাকী এফালে কিন্তু মই আহোঁতে হাঁচি কিন্তু চেষ্কে দেই কি আহোঁতে ৱৰ্ল্ড কাপ জিকি। বাকী এফালে চেষ্কে জাৰ্চি এটা আছে, তথাপিতো ল'ব লাগিব এটা ইণ্ডিয়াৰ জাৰ্চি ল'ম যদি ধনীৰ পাওঁ। নাপলি আৰু বেলেগকৈ নলওঁ। বাকী দেখা যাক কি হয়, মজা এটা লাগব দে আৰু এটা নতুন এক্সপিৰিয়েঞ্চ। ইয়াৰ পৰা কিবা কিবি অলপ লৈ লওঁ ৰ'ব, তাৰপিছত দেখাইছোঁ ভালকৈ কি কি লওঁ। ফাইনেলি কিবা কিবি অলপ লৈ ল'লোঁ। মই জাৰ্চিটো পিন্ধা নাই, ৰিজাৰ্ভ পইণ্টৰ জাৰ্চি লৈছে আৰু মই এতিয়ালৈকে পিন্ধা নাই। বাকী এইফালে মানুহ দেখা পাইছি, কিমান মানুহ আছে। বাকী টুপিটো লৈ লৈছোঁ আৰু তাতে যাই ভালকৈ দেখাম আৰু। মই থালা লৈছোঁ, থালা এতিয়া হ'ব আমাৰ এণ্ট্ৰি। কিছু লাইন আছে কিন্তু গাইজ, IPL এনেকুৱা লাইন হয়তো মানে টেষ্ট ক্ৰিকেটত এইটো প্লেচ ভাল লাগছে। আমাৰ মানুহবিলাক ভালতো, আমাৰ মানুহবিলাক টেষ্ট ক্ৰিকেট চাইতো। ফাৰ্ষ্ট চেকিং কমপ্লিট নাও। নেক্সট এয়াৰপৰ্টটো চেকিং কৰা দিছে। আৰু চেকিং আছে, ইয়াতে চেকিং আছে, ইয়াতে চেকিং কৰিব আকৌ খেলা হ'লে এখন ফিল্ডতে কম ডাঙৰ ডাঙৰ মানুহ হৈছে, গাড়ী দেখা নাই। এইটো বাবু মাহ টেম্বা। এই হৈছে আমাৰ ষ্টেডিয়ামৰ অংশ। ফাইনেলি গাইছ টেষ্ট তো গাইজ চলি আছে ক্ৰিকেট। আহিছোঁ বেছি সময় হোৱা নাই আৰু এইফালে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ। CSK জাৰ্চি পিন্ধি দিছিলোঁ, পালোঁ, লৈ ল'লোঁ। ধোনীয়ে আছে, ধোনীয়ে থাকিব। বাকী জাৰ্চিটো খালি চেঞ্জ হৈছে। CSKৰ ওপৰত সদায় ইণ্ডিয়া ফাৰ্ষ্ট, সেয়াই আৰু। বাকী এফালে চলি আছে বেলেগ এক্সপিৰিয়েঞ্চ, বেলেগ জীৱনৰ প্ৰথমবাৰ মানে। আৰু আজি কিছু মানুহ হৈছে চানডে না। এইটো জাদেজা গাইছ, দেখা পাইছি না? আগতে অলৰেডি জাদেজাক দেখা পাইছোঁ আৰু বাকী এইগিলাখান এইফালে ঋষভ পন্থে উইকেট কিপিং কৰিছে, তাৰ লগত ধ্ৰুৱ জুৰেল, KL ৰাহুল বেটিং চাব আহিছে কিছু মোৰ। বুমবাহ বল। Maya. Come on, Jats! Come on! Yeah! What was bole? Allah, জীবন। Finally, what a কিবা এটা জাদেজাৰ নামত উইকেট। এজটো নাই বাৰু, নাই লগা নাই এই চা পাৰ হৈ দিছোঁ। লাগছি এটাও উইকেট যাওয়া নাই গাইস। ইন্ডিয়ার টিম চাব নাপাম। It's time to tea break. 316 উইকেট এটাও নেগিলে গাইছ। এইফালে গ্ৰাউণ্ড ষ্টাফ আহি গৈছে। গ্ৰাউণ্ড ষ্টাফবিলাকৰো কম কষ্ট নহয়। লাঞ্চ টাইম কাৰণে অকণমান বাহিৰত আছোঁ, কিবা অলপমান খাওঁ, কাৰণ নাই। ক'ত খাবি?
পিজ্জা গৰম আছে কিন্তু আৰু পূৰা মানে যেনে পায় ডমিন'জত ডমিন'জত অৰিজিনেলতো 150 তলত নাপায় আৰু পায় দে মোকে কৰ নিজে নাখায় না খা নি হা মজা পিজ্জা খাওয়ার পিছত এইটো লৈছোঁ আৰু ঠাণ্ডা এটা 50 টকা কৰি 250 ml লিম বুলি কৈছিল কি কাজিয়া লাগছে ভাল মানে কমকৈ দিছিল সি মানে 1 লিটাৰে দি 1 লিটাৰে দি মানে 5 টকা 250 কে হ'লে 1 লিটাৰ 5 টকা কেনেকৈ হ'ব 7 হ'ব ন দম দিছিল আৰু অলপ বাৰে বাৰে দিছিল সেই বড় বড় খোজাই গাড়ী আছোঁ কিন্তু এতিয়া লাগি আমাৰ গেট পোৱা নাই এই কিবা যাই পাইছোঁ 1 মাহ ঘূৰিব লগা হৈছে জীৱন কি হ'ব এনে তাতে আৰু দম চম দিছিল কাজিয়া লাগিছিল আমি আছোঁ নৰ্থ ষ্টেণ্ডত আমি এতিয়া পাইছোঁ চাউথ ষ্টেণ্ড আমি সাউথ ষ্টেণ্ড পাইছোঁ আমি আছোঁ নৰ্থত কি হাল্লা হৈছে চিধা যাত্ৰা পারবে ঠিক আছে কেনা স্টাম্পিং কেনা স্টাম্পিং করছি মজা আছে ওয়েল ডান আমি 8টা মারিছিলো যাতে এটা উঠে লো যাতে এটা উঠে লো নলা আর আইপিএল দেখা পাইছো ধোনি স্টাম্পিং এটা দেখা পাইছো তার শিষ্য ঋষভ পন্থের স্টাম্পিং এবার আছে মার্কো ইয়ানসন ইয়ানসনক চাচোন কি ওখ ও ইয়াৰ নাইস ঋষভ পন্থক চা আৰু মাৰ্কো ইয়ানসনক চা কি ওখ বে বাপৰে বাপ ভৰিত আঁঠুত ষ্টাম্প ভৰিত আঁঠুত থাকে তাত আমি নিমন্ত আইডি নুমিছিলোঁ 5 নম্বৰ গেট আইডি এনেকৈ ঘূৰিছোঁ 32 31 এনেকৈ আহি এক পাকটো ঘূৰিছোঁ ঘূৰি আইডি উঠিছোঁ ধেমালি এক পাক মাৰিছোঁ আমি বাপৰে বাপ কম ডাঙৰ বিল এখানে এনেকুৱা আৰু যদি আপোনালোকে ভাবে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কিমান ডাঙৰ একবাৰ ভাবি চাওকচোন বাপৰে মাৰ্কো ইয়ানসনে কি কোবাইছে বাপৰে বুমৰা আছে ৰ 30 বলত 31 মারছে বুমরা 3 মান 6 মারলে কম ডাঙা 6 মারছে 500 রান কমপ্লিট সাউথ আফ্রিকার বাপরে বাপ আর মার্কো ইয়ানসনে কি গুবাইছে ভাই এ 50 হবো আর 43 বলত 48 ব্যাটিং কৰি আছে পিছু গুবাইছে কিন্তু এটাই মারছি 94 180 কিমান বলত 80 নেকি আৰু এটা মারছি 49 51 বলত কারবা 100 হয় কারবা 50 হয় এটোৱে দেখ পেলাই কথা এটা 6 মারলি 100 6 না মারে 1 রান 2 রান লৈ করব বেলেগ দিছি কিন্তু 99 আর 49 আছে এটা 100 হবো এটা 50 হবো কি ঝোলা এটা সিকল লব 50 এটা সিকল লব 100 বম দিছি এত বার মানে 10 মিনিট গান এত বার ভালো লাগছে সিরাজ বললি ভাই সিরো Hundred. Well done. Almassi. Good innings. Both ball innings. আর মানুষ সংখ্যা দেখা পাইছে কিমান আছে 50 মার্কো ইয়ানসন
40 মিনিটছ লাঞ্চ ব্ৰেক তো এতিয়া অকণমান আছোঁ এনেই ঘূৰা ফুৰা কৰি বাকী ক্ৰিকেট নিব নাই সেইটো বেয়া লাগিছে অলপ ইণ্ডিয়াৰ বেটিং চাম বুলি আহিছিলোঁ DSP सिराज ने ले लिया DSP 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 ओ भाई This is Assam, Guwahati, है ना? 4-6 একেলগে মাত দি লাগবে কি মাৰি আছে ৰিয়ানছনে 76 70 বলত বাপৰে বাপ মানি গৈছো Stop! Ugly this year! It's a wicket! India batting sama orang dan Laksiro. Ugly this year. রাহুলের আসছে রাহুলের বেচিং আছে না Well done. 93 must see guys. 91 bullet. सबसे प्यारी क्या रहे बस तेरा क्या रही माँ तुझे सलाम मम्मा तुझे सलाम Finally, Rahul was betting some. SSC is so strike on.
শেষ দে গাইস শেষ ফাইনেলি এরপরে ওলাই গেল দেখা পাইছে মানুহ বহুতে আছে টেষ্ট মেচ ঠিকেই আৰু আজি ৰবিবাৰ আছিল যিহেতু আৰু কিছু নাছিল তো ঠিক ঠাক মানুহ ঠিক ঠাক দেখি তো গাইছ ম'ম' চমো খাই কি বেষ্ট লাগছে 40 টকা তেনেকুৱা ম'ম' মানে খাব নাপায় তো ধুনীয়া বনাইছে এতিয়া অৰ এটা লৈছোঁ এইটো খাই ল'ম আৰু মানুহ দেখা পাইছে আপোনালোকে আশে পাশে কিমান মানুহ আছে বহুত মানুহ আছিল বহুত মানুহৰ সংখ্যা অগণন তো গাইছ এতিয়া বাজছে 5টা আৰু ফাইনেলি জালুকবাৰীৰ পৰা বাছত গৈছোঁ ডাইৰেক্ট খগৰাবাৰলৈ গাড়ী পাইছোঁ টেনশ্যন নাই পাইছোঁ দা বাছ তই যে ধুনীয়াকৈ যা আছে দেখোন মামা চেকেণ্ড কথাই আছে মই কৈছোঁ গাড়ী আছে দেখোন তো যাই লওঁ ফাইনেলি ঘগৰাবাৰ পাই গ'লোঁ আৰু এটা গাড়ী আছে এতিয়া গাড়ী ল'ম আৰু ঘৰলৈ যাম অলপ ঠাণ্ডা আছে প্ৰথম জেকেট চেকেট অলপ পিন্ধি লওঁ বাকী ঘৰত যাই লগ পাইছোঁ তো গাইছ এয়াই আছিল আজিৰ ভ্লগটোত গেলোঁ এটা ইতিহাসৰ সাক্ষী হৈ ৰ'লোঁ কাৰণ প্ৰথমবাৰৰ কাৰণে আমাৰ গুৱাহাটীত টেষ্ট মেচ হৈছিল আৰু ভালে লাগিল কিন্তু এটা বস্তু বেয়া লাগিল যে ইণ্ডিয়াৰ বেটিং বেছি চাব নাপালোঁ কাৰণ ইণ্ডিয়াই 6 বাৰে বেটিং কৰিছে আৰু বাকী উইকেটেই ল'ব নোৱাৰিলাক সিৰাজৰ কাৰণে ভাল লাগিছিল সিৰাজে পূৰা মানে উৎসাহ আছিল আমাক আৰু আমিও উৎসাহ আছিলোঁ সিৰাজক বহুত কমেণ্ট্ৰি কৰিছোঁ বহুত কিবা কিবি এই ধোনী যে আগতে উইকেট কিপিঙৰ পিছফালে থাকে কৈ সেইগিলা বকি আছিলোঁ তো সেনেকৈ এনজয় কৰিছোঁ বাকী বহুত ভাল লাগিছে টেষ্ট মেচ আচলতে ক্ৰিকেটৰ আচল মজাটো টেষ্ট ক্ৰিকেটতে আছে বাকী ইণ্ডিয়াই জিকক তাকে আশা কৰোঁ কাৰণ গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে হৈছে আৰু চাউথ আফ্ৰিকাৰ প্লেয়াৰকেইটা বহুতেই ভাল খেলিছে ইয়ানছেনে 93 আউট গ'ল যদিও অলপ বেয়া লাগছে কাৰণ তাতে থাকিলে মানে আপোনাৰো বেয়া লাগব কাৰণ কষ্টটো দেখা পোৱা যায় বাকী এফালে মুত্তাছামীয়ে 100 মাৰিলাক প্ৰথম 100 টেষ্ট ক্ৰিকেটত গুৱাহাটীত প্ৰথম 100 মুত্তাছামী টেষ্ট ক্ৰিকেটত তো ভাল লাগছে এইখিনি বস্তু অলপ নিজে ইতিহাস হিচাপত মানে যে আমিও গৈছিলোঁ আমিও চাইছিলোঁ এনেকুৱা আন কথা এটা তো সেয়াই আৰু আজিৰ ব্লগটোত বেলেগ আৰু একো নাই তো আজিৰ ব্লগটো এটাই সমাপ্ত কৰি লগ পাম আৰু নেক্সট ভিডিঅ'ত তো আজিৰ কাৰণে বাই বাই টাটা গাইছ টেক কেয়াৰ